ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহঘুলি চাপৰিত এতিয়া উখল মাখল পৰিৱেশ। ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মহঘুলি চাপৰিত শুকুৰবাৰৰ পৰা ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে ফাট বিহু। চাৰিকৰীয়া নৈৰ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পৰম্পৰাগত নীতি নিয়মেৰে উদযাপন কৰি অহা হৈছে ফাট বিহু। আহোম, চুতীয়া, কৈৱৰ্ত, মিচিং, কছাৰী, কলিতা, দেউৰী, কোচ আদি সকলো একত্ৰিত হৈ সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই উদযাপন কৰে ফাট বিহু। এই ঘিলা খেলি থাকোতে তোমাৰ আমাৰ চিনাকি, সেই চিনাকি চেনাইটি পাহৰিব নোৱাৰি। হায় যোনে বেলি কি পোহৰ দিলি, তোৰেনো মন বলিয়া মোৰেনো মন। আমাৰ পূৰ্ণবয়স্কৰ হুঁচৰি থাকিব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু থাকিব। তাৰ লগতে আমাৰ শেষৰ দিনাখন আমাৰ যি ফাট বিহুৰ যি বৈশিষ্ট্যতা ৰক্ষা কৰা যি মুকলি বিহু, সেই মুকলি বিহু ইয়াত পৰিৱেশন হ'ব। মহঘুলি চাপৰিত শুকুৰবাৰে প্ৰথম দিনা পতাকা উত্তোলনেৰে আৰম্ভ হয় ফাট বিহুৰ কাৰ্যসূচী। ইয়াৰ পিছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু দলসমূহক মহঘুলি চাপৰিলৈ আদৰণি জনোৱা হয়। বিহুৰে বিৰিণা পাতে সমনীয়া, পাতে সমনীয়া, বিহুৰে বিৰিণা, বিহুৰে বিৰিণা পাত। এই বিহু থাকে মানে হে বিহুকে বিনাবা, বিহুকে বিনাবা, বিহু গলে বিনাবা, বিহু গলে বিনাবা কাক। ঢকুৱাখানাৰ এটা বৈশিষ্ট্য আছে, আমাৰ মুগাৰ সূতাৰ মানে দেশৰ মানুহ বুলি আমাক সকলোৱে কয় ঢকুৱাখানাবাসীক। আৰু এই 3 দিনত আমাৰ সকলোকে আপুনি যদি লক্ষ্য কৰিছে প্ৰত্যেকজন মানুহৰ ব্যক্তিৰ গাতে দেখিছে মুগা মেখেলা, মুগা ৰিহা আৰু মুগা পাঞ্জাবী, মুগা গামোচা সকলোৱে মুখৰিত হৈ আছে। একদম সুন্দৰ পৰিৱেশ হৈ আছে এটা 3 দিনৰ কাৰ্যসূচীত। সকলোৱে ঢকুৱাখানাবাসী সকলো ৰাইজে মুগাৰ ড্ৰেছ পিন্ধি আহিব, ধুনীয়া ধুনীয়াকৈ তেওঁলোকৰ আমাৰ যিটো জাতীয় সাজপাৰ পিন্ধি আহিব। আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ আমাৰ ঢকুৱাখানালৈ 3 দিনৰ কাৰ্যসূচীলৈ আহক। প্ৰথম দিনা আনুষ্ঠানিকভাৱে মঞ্চ মুকলিৰ পিছতেই মহিলাসকলৰ মাজত টকা বিহু আৰু চেমনীয়া বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। শনিবাৰে দ্বিতীয় দিনা কপৌ ফুল আৰু গছপুলি ৰোপণৰ পিছত গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উন্মোচন কৰা হ'ব সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আজি বহুত ভাল লাগিছে। আজি ফাট বিহুৰ প্ৰথমটো দিন। আজি আমাৰ এইখিনি সময় আমাৰ কাৰণে বহুত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ঢকুৱাখানালৈ ফাট বিহুলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক আৰু ফাট বিহু উপভোগ কৰক। আনহাতে দেওবাৰে অন্তিম দিনা মহঘুলি চাপৰিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি দলৰ অংশগ্ৰহণেৰে সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু প্ৰতিযোগিতা, মুকলি সভা অনুষ্ঠিত হ'ব। কোনো ৰ'ব নোৱাৰে, এইটো ঢকুৱাখনীয়া আৱেগ হয়। এই আমাৰ আনন্দই নধৰে। ঢকুৱাখানা মানে ফাট বিহু বহুত ভাল লাগিছে, বহুত ভাল লাগে। আমাৰ 3 দিনীয়া কাৰ্যসূচী আমাক হাতখনকে লৈছে। হাবি লৈ গৈছিলোঁ কটাৰীখন নিনিলোঁ, ঐ লতাই বেৰি বেৰি ঐ ধৰে। যোৱা সময়ছোৱাত পৰিৱৰ্তনৰ ধুমুহাই ম্লান কৰিব পৰা নাই ফাট বিহুৰ গৌৰৱ। চাৰিকৰীয়া নৈৰ পাৰ আজি মুখৰিত জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে। আহি
বাজিবনে ভগাবি ফুলিবনে মৰহা ফুলিবনে মৰহা মহগুলি চাপৰিৰ পৰা কেমেৰা পাৰ্চন ৰূপমৰ সৈতে কৰুণা কৃষ্ণ নাথ আৰু অৰুণ চমুৱা DY365 উৰিব নোৱাৰে ঐ ৰে নুতুৰে এই ঘূৰি ঘূৰি ডালতে পৰে ৰে নুতুৰে দিন আহিব ৰে দিন বাজিব